হয়, আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰীত বিশেষ এটা ৰাজনৈতিক দলৰ যি প্ৰতিবাদ আছিল, এই প্ৰতিবাদত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত লক্ষ্য কৰি গুৱাহাটী মহানগৰীৰ যি আৰক্ষী প্ৰশাসনে কন্দুৱা গেছ নিক্ষেপ কৰিছিল, যাৰ ফলত আমাৰ বহুগৰাকী সাংবাদিক আহত হৈছে। আৰু এই আহত হোৱাৰ খবৰে অতিকৈ আমাক মৰ্মাহত কৰিছে। গতিকে এই সমগ্ৰ ঘটনাক সদৌ অসম সাংবাদিক মঞ্চই আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। গুৱাহাটী মহানগৰীৰ যি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে প্ৰায় দেখা গৈছে যে প্ৰশাসনে বিভিন্ন সময়ত দেখা গৈছে যে সাংবাদিকক লক্ষ্য কৰি লোৱা হয়। সাংবাদিকসকলে বাতৰি সংগ্ৰহ কৰি থকা সময়ছোৱাত যি কাৰ্য কৰিলে আচলতে সঁচাকৈয়ে সাংবাদিক সমাজে আমি অতিকৈ মৰ্মাহত হৈছোঁ যে প্ৰশাসনে সাংবাদিকৰ ওপৰত কিদৰে নিক্ষেপ কৰিব পাৰে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অসম আৰক্ষীক এই ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ বিচাৰিছোঁ। কাৰ ভুল সিদ্ধান্তৰ বাবে, কোন বিষয়াগৰাকীৰ ভুল সিদ্ধান্তৰ বাবে এই কাৰ্য ঘটোৱা হৈছিল, সেই সমগ্ৰ বিষয়টোক তদন্ত কৰিব লাগে। অন্যথাই এনেধৰণৰ ঘটনা যাতে পুনৰাই নঘটে আমি ৰাজ্যৰ আৰক্ষী প্ৰশাসনলৈ আহ্বান জনাইছোঁ। নহ'লে আমি বুম এৰি আমি ৰাজপথত বহি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াৰ লগতে আমি সদৌ অসম সাংবাদিক মঞ্চ আমাৰ কালিৰ যি ঘটনা, এই ঘটনাৰ প্ৰতি সংগতি ৰাখি আমি ঠাইত আমাৰ প্ৰতিখন জিলাই আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াই ক'লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ কৰাৰ লগতে ক'লা বেজ পৰিধান কৰি আজি তেওঁলোকে কৰ্তব্য পালন কৰিছে।